হৰ হৰ মহাদেৱ ধ্বনিৰে আৰম্ভ হ'ল পবিত্ৰ অমৰনাথ যাত্ৰা। গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা হিমালয়ৰ অমৰনাথলৈ যাত্ৰা অসমৰ প্ৰথমটো তীৰ্থযাত্ৰী দলৰ। প্ৰত্যেক বছৰে যাওঁ, এইটো আমাৰ 8 নম্বৰ বাৰ্ষিক। আগতেও আমি গৈছোঁ এনেকুৱা টিম লৈ। আমাৰ উদ্দেশ্য এটাই যে বৈষ্ণোদেৱী আৰু আপোনাৰ ধৰক অমৰনাথ শাওণ মাহত এইবিলাক দৰ্শন কৰিলে সকলোৰে মংগল হয় আৰু ৰাইজৰ মংগল হোৱাকৈ এই বয়োজ্যেষ্ঠ ওলাইছে আমাৰ লগত বহুত, তেওঁলোককো যাতে এই তীৰ্থযাত্ৰীৰ পাৰ ভগা উৎসাহ আৰু প্ৰবল আধ্যাত্মিকতাৰ মনোভাৱক বুকুত বান্ধি গুৱাহাটী ৰেলৱে ষ্টেচনত তীৰ্থযাত্ৰীৰ এয়াৰ ফ্লেগ অফ। ফ্লেগ অফৰ পাছতে অমৰনাথৰ পবিত্ৰ গুহাৰ দিশে ৰাওনা ভক্তৰ দলটো। অমৰনাথ যাত্ৰা নহয় কেৱল ধৰ্মীয় ভক্তিৰ প্ৰকাশ, ই দেশৰ একতা, ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰো প্ৰতীক। হিন্দু ধৰ্মৰ লোকসকলৰ 4 ধামৰ ভিতৰতে অমৰনাথ ধামৰ গুৰুত্ব অপৰিসীম। প্ৰকৃতিৰ অভূতপূৰ্ব সৃষ্টিৰ ভিতৰতে জম্মু কাশ্মীৰৰ পৰা 141 কিলোমিটাৰ দূৰৈত আৰু 12,756 ফুট উচ্চতাত অৱস্থিত বৰফেৰে আবৃত অমৰনাথ গুহা অন্যতম। লোকবিশ্বাস অনুসৰি অমৰনাথ গুহাত 5,000 বছৰৰ পৰা লিংগ আছে বুলি বিশ্বাস কৰা হয় যদিও বিগত 150 বছৰ মানৰ পৰাহে অমৰনাথ ধামলৈ ভক্তই কৰিবলৈ লৈছে সঘনাই যাত্ৰা। কিন্তু আমাৰ পৰিচালনা সমিতিৰ মানে তাৰ এনেকুৱা এটা উৎসাহ আৰু উদ্দীপনা দি আমাক আগবঢ়াই লৈ গৈ আছে, গতিকে আমি যাওঁ, আশীৰ্বাদ কৰিব। আমি যাতে কি বিচাৰিব, কি আশা কৰিব? আমাৰ দেশৰ মংগলৰ কাৰণে অমৰনাথ ধামত যাব ওলাইছোঁ, যাতে আমাৰ দেশখন সুৰক্ষিত হওক। বহুত বেয়া দিন আহি আছে। পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰতেই পবিত্ৰ অমৰনাথ ধামলৈ যাত্ৰা কৰা ভক্তৰ দলটোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে ভগৱান শিৱৰ দৰ্শনৰ জৰিয়তে আধ্যাত্মিক অনুভূতি লাভ কৰা, সমান্তৰালকৈ বিশ্বত শান্তি বিৰাজমান কৰা, দেশৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা। নেচনেলিৰ ফালৰ পৰাও ভক্তসকললৈ যাচিলো অফুৰন্ত শুভেচ্ছা। সফল হওক তেওঁলোকৰ অমৰনাথ ধাম যাত্ৰা। এতিয়া 45 জন আছে ইয়াতে লগত। আমাৰ উদ্দেশ্য হৈছে আমাৰ অমৰনাথ যাত্ৰা। অমৰনাথ যাত্ৰাত যাম বুলি আশা কৰিছোঁ। বহুত গণ্ডগোলৰ মাজত চাওঁ, এইবাৰ ভগৱানে আমাক ভালকৈ দৰ্শন দিলে ভাল হয় প্ৰভুৰ, সেই আশা লৈ ওলাইছোঁ আৰু প্ৰভুৱে ভালে ভালে যাতে লৈ আহে। গোটেই ৰাইজক শুভকাংক্ষাৰে আগবাঢ়িছোঁ যাবলৈ। কেমেৰা পাৰ্চন চিন্ময় বৰ্মনৰ সৈতে তুষাৰঞ্জন বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।